ঘটনাটো হ'ল কালি সন্ধিয়াৰ সময়ত মই কম্পিউটাৰ দোকানত গ'লোঁ কিবা এটা কামত গৈ পিনি মোৰ হোৱাটছআপত ফোন আহিছে এনেকুৱা প্ৰায় গুৱাহাটীৰ পৰা ফোন আহে মোৰ ঘৰত বেমাৰ আছে গুৱাহাটীৰ পৰা ফোন আহে মই ফোনটো ৰিচিভ কৰিলোঁ কৰাৰ পিছত মোক কৈছে তোমাৰ হোৱাটছআপত OTP এটা আহিছে এইটো দিয়া মই OTPটো দিলোঁ দিয়াৰ পিছত মই মোৰ কামটো শেষ কৰি পিনি মই ঘৰত আহিলোঁ আহি পিনি আধা ঘণ্টাৰ পিছত মোৰ লগৰ এটাৰ দোকানত গ'লোঁ গৈ পিনি মই হোৱাটছআপত ষ্টেটাছ এটা লগাম বুলি ভাবি আছোঁ হঠাৎ মই এইটো নাম্বাৰ দেখি পিনি মই এইটো নাম্বাৰত সোমাই পিনি দেখি আছোঁ যে নাম্বাৰ ফ্ৰম পাকিস্তান লিখা পাকিস্তান বুলি লগে লগে মই ভয় খাই ল'লোঁ ভয় খোৱাৰ লগে লগে মই ভতিজাক ফোন কৰিলোঁ যে এনেকুৱা কিবা হৈছে নেকি সি মোৰ ফেচবুকত সোমাই পিনি দেখি যে এইটো নাম্বাৰ দি কিবা সি জিমেইল টিমেইল বনাই লৈছে আৰু মোৰ লগৰ এটাক মই ফোন মাৰিলোঁ মাৰি পিনি তাৰ লগ কৰিলোঁ সি কৈছে তুমি পটককৈ থানাত যোৱা মই থানাত গৈছোঁ গৈ পিনি মই এজাহাৰ এখন লিখাই পিনি মই অফিচাৰক দি আহিলোঁ অফিচাৰে কৈছে যে এইটো বিষয়ত সিহঁতে তদন্ত কৰিব কালি হৈছে 7:20 মানত হ'ব সন্ধিয়া বৰ্তমান আপোনাৰ ফেচবুকটো আপুনি চলাই আছে নে বেলেগে চলাই আছে মোৰ ফেচবুকটো ময়ে চলাই আছোঁ কিন্তু এতিয়ালৈকে সি কিবা ফেচবুকত পোষ্ট কৰিছে বুলি মই এতিয়ালৈকে দেখা নাই কোনোবাই দেখিলে মই ক'ব নোৱাৰোঁ আৰু হোৱাটছআপ যিটো নাম্বাৰত ফোন আহিছে এই নাম্বাৰ দেখি মোৰ হোৱাটছআপটো মানে নাইকিয়া হৈ গ'ল মই এতিয়া হোৱাটছআপটো চলাব নোৱাৰোঁ আৰক্ষীয়ে কৈছে এইটো বিষয়ত তদন্ত কৰিব SP ছাৰৰ ওচৰত পঠাব কাগজটো এজাহাৰটো পঠাই পিনি ইয়াৰ পৰা অহাৰ পিছত সিহঁতে গুৱাহাটী CID অফিচলৈ পঠাব মোৰ নাম শ্বাহিদ আলম তালুকদাৰ ঘৰ ডবকা টাউন ৰাইজক এইটোৱে আহ্বান জনাম যে বিদেশী নম্বৰ আহিব +92 এনেকুৱা নাম্বাৰ আহিব এইবিলাক ফোন ৰিচিভ নকৰিলেই হ'ল আৰু মই এজন ভুক্তভোগী মই এইটো বিষয়ত অলপ এতিয়া বেছি জানো ৰাইজক এইটোৱে ক'ম যে এইবিলাকৰ পৰা আঁতৰি থাকিবৰ কাৰণে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ